আজি আমি এক্সাৰসাইজ 3.3 ৰ 7 নম্বৰ কোৱেশ্যনৰ পৰা আলোচনা কৰিম। কোৱেশ্যন নম্বৰ 1 টো আছে দেখুৱা যে a = এটা সমমিত মৌলিক কক্ষ। এই কুৱেশ্যনটো আমি আলোচনা কৰাৰ আগতে তোমালোকে সমমিত বা বিষম সমমিতনৰ কি এটা আমি জানিব লাগিব। এটা সমমিত মানে হৈছে আমাৰ a = a ড্ৰেছ মানে আমাৰ পক্ষান্তৰিত ট্ৰান্সফৰ্ম মেট্ৰিক্স আছিলে, মানে ৰটো কলম কৰা বা কলমটো আমি ৰ কৰিব লাগে। আৰু বিষম সমমিত মানে হৈছে আমাৰ -a = a ড্ৰেছ। এই দুটা আমাৰ a = a ড্ৰেছ ইকুৱেল হলে আমাৰ সমমিত হ'ব, আৰু বিষম সমমিত মানে আমাৰ হৈছে -a = a ড্ৰেছ। এতিয়া আমাৰ চাওঁ প্ৰমাণ কৰোঁ। কি দিয়া আছে আমাৰ a = আমাৰ 1 - 1 5 - 1 2 1 5 1 3 টো দিয়া আছে আমাক। এতিয়া আমাক সমমিত দেখাব কৈছে। সমমিত হ'বলৈ আমাৰ a = a ড্ৰেছ। a ড্ৰেছ মানে আমাৰ এইটো আমি পক্ষান্তৰিত ৰূপান্তৰিত মেট্ৰিক্স কৰিম। মানে কি হ'ব 1 - 1 5 আকৌ -1 2 1 আকৌ 5 1 3 আমাৰ ৰূপান্তৰ কৰোঁতে আমাৰ কি হৈছে আমাৰ a = a ড্ৰেছ হৈছে। তেনেহ'লে আমাৰ a = a ড্ৰেছ হ'লে আমাৰ কি হয়, এই মৌল a = আমাৰ মেট্ৰিক্স মৌলটো আমাৰ এটা সমমিত। এটাকে আমাৰ কি হ'ল সমমিত মৌল কক্ষ। এতিয়া 2 নম্বৰ প্ৰশ্নটো চোৱা। 2 নম্বৰ প্ৰশ্নটো কি কৈছে, এই মৌলটো দিয়া আছে এটা বিষম সমমিত মৌল কক্ষ। এতিয়া অলপ আগতে কৈছে বিষম সমমিত মানে আমাৰ কি আছে -a = a ড্ৰেছ। এতিয়া প্ৰমাণ চাওঁ একে হয় নে নহয়। a = আমাৰ কি আছে 0 1 -1 -1 0 1 1 আকৌ -1 0। আকৌ আমাৰ কি কৈছিলে বিষম সমমিতত -a মানে মাইনাছ এটা আমি ইয়াত ইনটু কৰি দিম -a। তেনেহ'লে মাইনাছ এটা ইনটু কৰিলে কিমান হ'ব, 0 লগত যিখিনি ইনটু কৰিলে আমাৰ 0 হয়। 1 * মানে -1 এটা ইনটু কৰিব লাগে, -1 আকৌ মাইনাছে মাইনাছে +1 মাইনাছে মাইনাছে +1 0 আকৌ -1 মাইনাছে মাইনাছে +1 হ'ল আকৌ 0 হ'ল। তাৰপিছত আমাৰ কি a ড্ৰেছ ওলাব লাগে। এতিয়া a ড্ৰেছ আমাৰ কি হয় 0 1 -1 আকৌ -1 0 1 1 -1 0। এতিয়া চাচোন a ড্ৰেছ আৰু -a আমাৰ একে হৈছেনে? চোৱা a ড্ৰেছ আৰু -a আমাৰ কি হ'ব লাগে, একে হ'ব লাগে। একে হৈছেনে আমাৰ হৈছে। তেনেহ'লে আমাৰ কি হ'ব এইটো এটা বিষম সমমিত মৌল কক্ষ। অকল আমাৰ কনচেপ্টটো মনত ৰাখিব লাগে। সমমিত মানে হৈছে আমাৰ চিমেট্ৰি মেট্ৰিক্সটো হৈছে আকৌ a = a ড্ৰেছ, আৰু বিষম সমমিতটো হৈছে আমাৰ -a = a ড্ৰেছ। এইটো মনত ৰাখিলে আমাৰ হৈ যায়। জাষ্ট আমি ড্ৰেছটো জানিলে আমাৰ ৰূপান্তৰিত ট্ৰান্সফৰ্ম মেট্ৰিক্সটো ৰটো কলম কৰিব লাগে বা কলমটো আমাৰ ৰ কৰিব লাগে। এতিয়া নেক্সট কুৱেশ্যনটো চোৱা। 8 নম্বৰ প্ৰশ্নটো চোৱা। a = 1 5 6 7 হ'লে উত্থাপন কৰা যে a + a ড্ৰেছ এটা সমমিত মৌল কক্ষ, আৰু 2 নম্বৰটো হৈছে a - a ড্ৰেছ এটা বিষম সমমিত মৌল কক্ষ। প্ৰথমে আমি a + a ড্ৰেছটো আমি প্লাছ কৰি ল'ম। তাৰমানে সমমিত হ'বলৈ যেনিবা a + a ড্ৰেছটো যদি আমি b বুলি ধৰোঁ, সমমিত হ'বলৈ আমাৰ কি b ড্ৰেছটো আমাৰ ইকুৱেল হ'ব লাগিব। এতিয়া প্ৰথমে চাই লোৱা আমাক কি দিয়া আছে। 1 নম্বৰটো a = আমাক কি দিয়া আছে 1 5 6 7। আকৌ a ড্ৰেছ কিমান হ'ব আমাৰ 1 5 6 7 হ'ল। আমাৰ প্ৰশ্ন 1 নম্বৰটো দিয়া আছে কি 1 নম্বৰ প্ৰশ্নটো a + a ড্ৰেছ আমি প্লাছ কৰিলে কিমান পাব, a আৰু a ড্ৰেছ 1 + 1 2 5 + 6 11 6 + 5 11 আকৌ 7 + 7 14। এইটো আমাৰ যেনিবা a + a ড্ৰেছ। এতিয়া আমাৰ a ঠাইত কি আছে a + a ড্ৰেছ। তেতিয়া আকৌ সমমিত হ'বলৈ হ'লে আমাৰ কিটো ওলাব লাগিব আমাৰ a + a ড্ৰেছ হোল ড্ৰেছ। তেতিয়া কিমান ৰূপান্তৰ কৰিব লাগিব, তেতিয়া কি হয় আমাৰ 2 11 আকৌ 11 14 একে হৈছেনে আমাৰ
একে হৈছে যেতিয়া একে হয় তেনেহলে আমাৰ কি হ'ব এটাকে a plus address এটা কি হয় আমাৰ সমমিত মৌল কক্ষ এটা নেক্সট 2 নম্বৰটো চোৱা a আৰু a তো অলৰেডি দিয়া আছে address আমি উলাই ললো এটা a minus address কৰো তাৰ পিছত আৰু বিকম সমমিত হয় নহয় আমি প্ৰমাণ কৰি দেখুৱাম এটা আমাৰ 2 নম্বৰটো কি আছিল a minus address মানে আমাক কি দিয়া আছে a তো আমাৰ দিয়া আছিল 1567 আকৌ address কিমান হ'ব আমাৰ 1567 তাৰ পিছত আমাৰ কি উলাব কৈছিল a minus address এটা আমি minus a এর বেলাতে ইয়াতে বহাই দিছো বা তোমালোকে ডাইৰেক্ট এটো মাইনাস কৰিলে হয় address কিমান 1657 কিমান হ'ব আমাৰ 1 minus 1 0 5 minus 6 minus 1 6 minus 5 1 7 minus 7 0 হল তাৰ পিছত আমাৰ কি আছিল বিকম সমমিতিটো আমাৰ minus a equal to address এটা minus a ঠাইত আমাৰ জানিবা a minus address আমি বিকম সমমিতি দেখাব লাগে তেনেহলে আমাৰ a minus address হলে কি হ'ব minus 1 এটা ইনটু কৰিলে এটো আমাৰ 0 টু এটো মাইনাস তে কি হ'বগে প্লাস আকৌ 1 টু কি হ'বগে আমাৰ মাইনাস আকৌ 0 টু আমাৰ 0 থাকিলে তাৰ পিছত আকৌ আমি কি উলাব লাগে এটো a minus address whole rest কিমান হ'ব আমাৰ 0 minus 1 1 0 এটা আছে minus a minus address 0 1 minus 1 0 হৈছে আকৌ a minus address whole rest কিমান আছে 0 1 minus 1 0 আমাৰ একে হৈছে তেনেহলে আমাৰ কি হ'ব a minus address এটা বিকম সমমিত মৌল কক্ষ এতিয়া আমাৰ 9 নম্বৰ প্ৰশ্নটো দিয়া আছে a ইকুৱেল কি দিয়া আছে আমাক 0 a b minus a 0 c minus b minus c 0 হলে আমাৰ কি উলাব কৈছে 1/2 a plus address আৰু 1/2 a minus address উলিয়া বুলি কৈছে এইখিনি মান আমি উলিয়াব দিছে আমাক এতিয়া সলিউশন চোৱা কি দিয়া আছে আমাৰ a ইকুৱেল টু আমাৰ 0 a b minus a 0 c minus b minus c 0 আমাৰ কোৱেশ্চনত দিছে আমাৰ 1/2 a plus address তেনেহলে address আমাৰ কিমান হ'ব 0 a b minus a 0 c minus b minus c 0 এতিয়া আমাক কি উলাব দিছে প্ৰথম 1/2 a plus address 1/2 আমি পিছত কিবা কৰিম এড কৰিমগে এটা 1/2 a এর বেলা আমাৰ কিমান 0 a b minus a 0 c minus b minus c 0 আকৌ প্লাস address কিমান আমাৰ 0 minus a minus b a 0 minus c b c 0 1/2 এতিয়া এটা আমি যোগ কৰিম কিমান হ'ব 0 plus 0 0 a minus a 0 b minus b 0 minus a plus a 0 0 0 0 c minus c 0 আকৌ minus b plus b 0 minus c plus c 0 আকৌ 0 0 আকৌ এই টুৱেৰে গুটেখিনি মৌলখিনি আমি পূৰণ কৰিলে কি পাম আমি 0 0 0 0 0 0 আমি কি পালো 0 এনসারটো আমাৰ এটো কিমান ইজিলি ওলাই যায় আমাৰ এইখিনি যদি তোমালোকৰ প্লাস ইনটু মাইনাস এটো যদি ক্লিয়াৰ হয় মেট্ৰিক্সৰ ফৰ্মত তেতিয়া এইখিনি আমাৰ বহুত ইজিলি ক্যালকুলেশন কৰিব পাৰি এতিয়া নেক্সট 2 নম্বৰ প্ৰশ্নটো কি কৈছিল আমাৰ 2 নম্বৰ নহয় 1/2 a minus address উলিয়াবলৈ কৈছে আমাক এতিয়া
এটাকে 1/2 a minus a dash এটা 1/2 এর বলে তো আমি বহাই দিম এর বলে আমার কি 0 a b minus a 0 c minus b minus c 0 আকো minus a dash কি আছিল আমার 0 minus a minus b a 0 minus c b c 0 এটা 1/2 এটা আমি এটা মাইনাস কৰিম কিমান হ'ব আমাৰ মাইনাস কৰিলে 0 minus 0 আমাৰ কিমান হ'ল 0 a minus minus plus a plus a আমাৰ twice a আকৌ b minus minus a plus b plus b twice b ঠিক তেনেকৈ আকৌ minus a minus a minus minus a plus symbol will be minus twice a আকৌ 0 plus 0 0 c আকৌ minus minus a plus হ'ল c plus c twice c আকৌ minus b minus twice b আকৌ minus c minus twice c আকৌ 0 plus 0 0 হ'ল এতিয়া আমি এই 1/2 তে এইখিনি লগত ইনটু কৰিম 1/2 into 0 0 আকৌ 1/2 into 2 a 2 to cancel গল এটা কিমান থাকিল আমাৰ 0 a আকৌ 1/2 into 2b 2 to cancel b আকৌ 1/2 minus 2a 2 to cancel gol minus a আকৌ 1/2 into 0 0 আকৌ 1/2 into 2c 2 to cancel gol c আকৌ 1/2 into minus 2b 2 to cancel gol minus b আকৌ 1/2 into minus 2c 2 to cancel যায় minus c 1/2 into 0 0 এটাই আমাৰ answer ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম